Hello, Nobita. জনম জনমরে হইরম তোমারে বুকুরে হাসি পাতত দেখিৰুৱা भैया रंगालाও दे दो তো তেওঁ মোক লাগে চালে একো ৰেসপন্স নিদিলে ৰঙালাও ৰঙা মিন্স লাল লাও মিন্স লকি মই বিন্দাস ধুনীয়াকৈ গৈছো भैया লাল লকি দিজি যিটো গালি খাইছে ন মাৰাঠীত গালি দিছে অসম সন্তান বহুতে বলিউডৰ মায়ানগৰীত নিজৰ প্ৰতিভাৰে চমক দিবলৈ সক্ষম হৈছে আৰু তাৰ ভিতৰতে অসমৰ এজন সংগীত পৰিচালক হৃদয় চন্দনে অসমৰ পৰা আহি বলিউডত এক স্থান দখল কৰিবলৈ সক্ষম হৈছে হয়তো অসমৰ বহুতো দৰ্শকে নাজানে এই বিষয়ে হৃদয় চন্দনে মুম্বাইত আহি কি কামত ব্যস্ত হৈ আছে বলিউডৰ লগত তেখেতৰ সংযোগ কি তাৰ বিষয়ে জানিবৰ কাৰণে মই এতিয়া আহিছো বৰ্তমান হৃদয়ৰ ওচৰলৈ হৃদয়ৰ যিটো ফ্লেটত থাকে মই তালৈ আহিছো আৰু আপোনালোকক দেখুৱাম হৃদয়ে বৰ্তমান কি কাম কৰি আছে লগতে হৃদয়ৰ সৈতে আপোনালোকক পৰিচয় কৰি দিম আৰু তেখেতৰ বিষয়ে কিছু কথা আভাস দিবৰ চেষ্টা কৰিম লগতে তেখেতে বলিউডৰ জগতখনত কিদৰে সংযোগ ঘটিল লগতে আৰু কি কাম কৰি আছে বলিউডৰ বৰ্তমান সময়ত সকলোখিনি আপোনালোকক জনাবৰ চেষ্টা কৰিম আহক আমি যাওঁ এতিয়া হৃদয়ৰ ৰুমলৈ এয়া হৃদয় চন্দন অসমৰ পৰা আহি বলিউডত কিছু কাম কৰি আছে আৰু কি কাম কৰি আছে আমি কথা পাতিম গতিকে আমি ওপৰলৈ যাওঁ বৰ্তমান মই আহি উপস্থিত হলো হৃদয় চন্দনৰ বাসগৃহত য'ত তেখেতে কাম কৰি আছে সংগীতৰ এইফালে দেখিছে ছেটআপ লাগি আছে আৰু এটা কথা জনাবলৈ পাই মই অতিকে সুখী হ'ম অসমৰ দৰ্শকক যে হৃদয় চন্দনে অসমৰ পৰা আহি মুম্বাইত বলিউডৰ মিড ব্ৰজৰ লগত কাম কৰি আছে যিটো কথা হয়তো অসমৰ বহুতো দৰ্শকে নাজানে আৰু কেৱল হৃদয়ে নহয় হৃদয়ৰ দৰে আৰু বহুতো অসমৰ প্ৰতিভাৱান যুৱক যুৱতীয়ে মুম্বাইৰ বলিউড জগতত নিজৰ প্ৰতিভাৰ চমক দিবলৈ সক্ষম হৈছে আৰু তেওঁলোকক বিচাৰি আমি সুদূৰ অসমৰ পৰা আহি মুম্বাই পাইছোহি আজি হৃদয়ৰ সৈতে আমাৰ প্ৰথমটো ইণ্টাৰভিউ মুম্বাইত আৰু প্ৰথমে তেওঁক স্বাগতম জনাইছোঁ এই লাইভলৈ ধন্যবাদ আপুনি অসমৰ পৰা ইয়ালৈকে আহিলে তাৰ বাবে নথৈ আনন্দিত হৈছোঁ আৰু সমূহ এই লাইভৰ যিমানখিনি কৰ্মবৃন্দ আছে সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিকীয়াৰ পৰা ধন্যবাদ মই প্ৰথমে এটা চিনাকি দিব লাগিব যিহেতু হৃদয় সাধাৰণতে কি হয় যিবিলাক লোকে সংগীত পৰিচালনা কৰে তেওঁলোকক সাধাৰণতে বহুতো দৰ্শকে নাজানে সাধাৰণতে যিসকলে গীতটো গায় তেওঁলোককে চিনি পায় যোৱা বৰ্ষত তোমাৰ এটি গীত যথেষ্ট জনপ্ৰিয় হৈছিলে সেই গীতটোৰ বিষয়ে আমি প্ৰথম সেইটোৰ পৰা আৰম্ভণি কৰোঁ তেতিয়া দৰ্শকৰ বুজিবলৈ সুবিধা হ'ব সেইটো অসমীয়া গান আছিলে আৰু সেইটো আপোনাৰ নৰ্থ ইষ্টত ট্ৰেণ্ডিং নম্বৰ 1তো চলিছিলে আৰু যথেষ্টখিনি আপোনাৰ ভিউজো সক্ষম কৰিবলৈ তেওঁলোক মানে ভিউজ পাইছিলে আৰু গীতটি লিখিছিলোঁ মই সুৰ কৰিছিলোঁ মই সংগীতো কৰিছিলোঁ আৰু মৰমৰ ককাইটো ভৃগুদা আৰু মৰমৰ বা পাপৰি বাই কণ্ঠদান কৰিছিলে অভিনন্দন থিয়েটাৰৰ গান আছিলে কৃষ্ণচূড়া তো সেই গীতটি সকলোৱে আদৰি ল'লে আৰু তাৰ বাবে সকলো অসমবাসী ৰাইজক ধন্যবাদ এটি গীত ইমান ধুনীয়াকৈ আপোনালোকে সকলোৱে মৰম দিলে হয় মই প্ৰথম এইটো কাৰণে আৰম্ভণি কৰিলোঁ যাতে হৃদয়ৰ বিষয়ে সমূহ আভাস এটা আপোনালোকে পায় যোৱা বৰ্ষৰ কৃষ্ণচূড়া নামৰ এটি গীত যথেষ্ট জনপ্ৰিয় হৈছিলে আৰু সেই গীতটোৰ কথা সুৰ সংগীতেৰে সজাইছিলে হৃদয় চন্দনে আৰু বৰ্তমান হৃদয়ে মুম্বাইত কাম কৰি আছে মিড ব্ৰজৰ লগত এতিয়া তোমাৰ মুম্বাই যাত্ৰাৰ বিষয়ে কেনেদৰে আৰম্ভ হ'ল মুম্বাই যাত্ৰা তেনেকৈ কোনো প্লেন নাছিলে আৰু যিমান যিলেও মিউজিক লাইনত জড়িত হৈ থাকিলে সকলোৰে এটা সৰুৰ পৰা ড্ৰিম থাকেই যে আমি মুম্বাইত যাম মুম্বাইত কাম কৰিম কিন্তু সেইটোৰ কাৰণে এটা প্ৰপাৰ এটা বেকআপ লাগে এটা ফাইনেন্সিয়েল বেকআপ ধৰি লওক আপোনাৰ এটা কামৰ বেকআপ মই এবাৰ ট্ৰাই কৰিছিলোঁ কিন্তু সেইটো টাইমত মই আহিবলৈ চাগে সিমানখিনি কেপাচিটি মোৰ নাছিলে তো 2023 বৰ্ষত প্লেন এটা কৰিলোঁ তো আহিলোঁ ইয়াত কিন্তু এটা জমনি কাহিনী এটা আছে সেইটো ক'ব পাৰি নেকি পাৰি ন কিদৰে অহা হ'ল তো মোৰ লগৰ এজন আছিলে মই নামটো মেনশ্যন নকৰোঁ তেখেতে মোক ক'লে যে ভাই তু यहाँ पे आ जा यहाँ पे मेरे को हर कोई पहचान का है মই আহি গ'লোঁ সেইটো ভৰসাত আৰু মই পে'মেণ্ট কৰি চব ৰেডি আৰু মই আহি গ'লোঁ বম্বে দুদিনৰ ভিতৰত বম্বে পে'মেণ্ট কৰি মানে কেনেকুৱা ধৰণৰ পে'মেণ্ট অলমষ্ট 50,000 মান মই জিপে' কৰি দিছিলোঁ ইয়াত কিহৰ কাৰণে ঘৰ ল'বৰ কাৰণে তাৰপিছত আহিলোঁ অহাৰ পাছত তাৰ 2 দিন নে 3 দিন পাছত আনফৰ্চুনেটলি মোৰ দেউতাৰ কেঞ্চাৰ ৰিপৰ্ট ধৰা পৰিছিলে চ' দেউতাহঁতকো ইয়ালৈকে লৈ আনিলোঁ আৰু প্ৰায় 2 মাহমান সময় দেউতাৰ লগতে টাটা মেমৰিয়েলত গ'ল
তাৰপিছত যেতিয়া দেউতা অকণমান ভাল পালে, যেতিয়া অসমলৈ গ'ল, তাৰপাছত তাক মই ক'লোঁ যে ভাই তইতো কৈছিলি যে তোৰ চব চিনাকি আছে, চিনাকিটো কৰাই দিয়া। সি মোক তেতিয়া ক'লে যে মোৰতো অকল গুগল লোকেশ্যনছখিনিহে মই চিনি পাওঁ, মানে গুগলত চাৰ্চ কৰিলে আজি চালিম মাৰ্চেণ্ট ষ্টুডিঅ' ক'ত হয় আপুনি গম পাই যায়। চ' সেই তেনেকুৱা টাইপৰ সি অকল সেইখিনিয়ে চিনাকি আছিলে। আৰু 2023 চনৰ সেইটো বৰ্ষত মোৰ বহুত গানৰ মানে গান আছিলে কৰিবলৈ। তো সিমানখিনি এটা জাগা এটা পাই পিনে সকলো মই তাৰ 3 মাহ আগত ষ্টুডিঅ' বনাইছিলোঁ জাষ্ট। চ' বিকি অসমত বনাইছিলোঁ। চ' বিকি মেলি আহি বম্বে আহিলোঁ এটা নিউ জাৰ্ণি ষ্টাৰ্ট কৰিবলৈ, এটা বিশ্বাসত। মানে তোমাক যিজনে মাতিছিলে তেখেতে ক'লে যে তোমাক তেখেতৰ বহুত লগত চিনাকি আছে। তাৰপিছত সি ছাডেনলি মোক ক'লে যে এক কাম কৰা, তুমি কেইদিনমান থাকা, মই অসমৰ পৰা আহোঁ। যি অসম যাম বুলি ক'ল, নাহিলে। আৰু মুম্বাইততো ঘৰ এইবিলাক গম পায়, 1 BHK ঘৰ লৈছিলোঁ। আৰু সেইটো টাইমত অলমষ্ট বম্বে আহি পেলাই আপোনাৰ মিনিমাম 5-6 লাখ মান টকা এটা ইনভেষ্টমেণ্ট থাকে। তো সিমানখিনি খৰচ কৰি অহাৰ পাছত আৰু এপ্ৰিল মে' মাহৰ টাইম, কাৰো গানো নাথাকে, পইচা শ্বৰ্টেজ পৰিলে। তাৰপিছত লাহে লাহে মই নিজক মানে আপোনাৰ কোৱাৰেণ্টাইন হ'ল, ফোন চোন অফ, অকল ঘৰৰ লগত কথা পাতোঁ। তাৰপিছত চব ধৰণৰ গান বনাব ষ্টাৰ্ট কৰিলোঁ। মোৰ মেইন মাইনাছ পইণ্টটো হৈছিলে মই এছামিজ ষ্টাইল গান কৰিছিলোঁ, কিন্তু ইয়াত আপোনাৰ হৈ গ'ল বলিউড। তো নিজৰ জনাৰটো চেঞ্জ কৰিলোঁ। তাৰপিছত মানে মোক ৰিজেক্ট ক'ত কৰিব, সেইটো কাৰণে মই এটা কাম কৰিলোঁ যে 6/8, 7/8, 4/4, মেজৰ, মাইনৰ, ডেভ'চনেল, পেপী, যিমান গান আছে সকলো এনেকুৱা গান মই কম্প'জ কৰি প্ৰডাকশ্যন কৰি প্ৰায় 30টামান গান মই ৰেডি কৰিলোঁ। কিন্তু ইয়াততো কোনো চিনি নাপায়, একো লিংকো নাই, নেপটিজিমটো নহয়েই। আমি বহুত ষ্টিলৰ পৰা ধাক্কা খাইছে, গতিয়া বাহিৰ কৰিছে, তেনেকৈ তাৰপিছত তেনেকৈ কৰোঁতে এদিন মিড ব্ৰজৰ তাত গ'লোঁ। তেওঁলোকে গানখিনি পচন্দ কৰিলে, তো ক'লে যে ঠিক আছে আমি গান দি আছোঁ। তো দিলে 10-15 দিনমান পাছত গান এটা দিলে। তো প্ৰথম যেতিয়া আপুনি যিজন মানুহক আপুনি লাইভ শ্ব'ত দেখে, তেওঁৰ গান শুনি আপুনি ডাঙৰ হৈছে, যাৰ আপুনি এৱাৰ্ড শ্ব'ত লাইভ প্ৰগ্ৰেম চাই, যাৰ টিকেট কাটিবৰ কাৰণে আপুনি ৰৈ থাকে, তেওঁৰ নিচিনা মানুহ এজনৰ যদি মেইল এটা আহে, তো অবভিয়াছলি মইতো কৰিমেই। তো মই গান এটা দিলে, সেই গানটো মই এদিনতে মই 3টা ভাৰ্জন কৰিলোঁ। এটা আপোনাৰ চুফি, এটা EDM আৰু এটা ৰক। আৰু মেইল কৰিলে কি ঠিক আপোনাক লগ কৰে বা নকৰে। মই নিজে ষ্টুডিঅ' গ'লোঁ, ষ্টুডিঅ'ত গানটো শুনালোঁ, তেনেকৈ ক'লে ঠিক আছে ডান। তাৰপিছত মই ভাবিলোঁ নাই এতিয়া অসম যাওঁ আৰু, কিন্তু অসম গ'লেও এটা ভয় লাগি থাকে, এইটো গৈছিলে বম্বে, তাৰপিছততো আপোনাৰ কথা শুনিব লাগিব, নোৱাৰি গুচি তেনেকুৱা এটা আহি যায়গৈ। তো তাৰপিছত এদিন ফোন আহিলে ইভিনিং টাইমত যে ব্ৰদাৰ তুমি আ सकते हो क्या? তো মই ক'লোঁ অবভিয়াছলি ৱাই নট। তো গ'লোঁ, যোৱাৰ পাছত মই গম নাপাওঁ যে মই চাইণ্ড হৈ আছোঁ। চবেই মোক আহি পিনে কনভাৰ্চেশ্যন কৰি আছে। তাৰপিছত কৈছে আজি ছাৰে তোমাক লগ কৰিব। ফাৰ্ষ্ট টাইম যেতিয়া সোমাইছোঁ ষ্টুডিঅ'ত, ফ্ৰণ্টত মিড ব্ৰাদাৰ্ছ বহিছে, মই একদম বিলিভ কৰিব ভয়ত তেনেকৈ কঁপি আছোঁ, কাৰণ যাক আপুনি দেখি ডাঙৰ হৈছে তেওঁক যেতিয়া ফ্ৰণ্টত দেখিছে। তাৰপিছত তেওঁ ক'লে যে তুমি বহুত ফাষ্ট কাম কৰা। তাৰপিছত ডাইৰেক্ট কৈছে পে'মেণ্ট কিতনা লোগে? মইতো শ্বকড, কাৰণ তাৰপিছত যেতিয়া যিটো পে'মেণ্ট তেওঁ দিলে, মানে ইটছ এ হিউজ এমাউণ্ট। তো তেনেকৈ যাত্ৰা ষ্টাৰ্ট হ'ল মিড ব্ৰজৰ লগত। তেনেকৈ কৰি আমাৰ প্ৰথমটো গান কৰিছিলোঁ আমি ৰাম মন্দিৰৰ কাৰণে, নৰেন্দ্ৰ মোদীজীৰ কাৰণে, প্ৰাইম মিনিষ্টাৰ, তেওঁৰ কাৰণে আমি গানটো কৰিছোঁ। এইবাৰ যিটো ৰাম মন্দিৰ আপোনাৰ টাইটেল ট্ৰেক আছিলে, চ' সেইটো আমিয়ে কৰা, মিড ব্ৰজৰ কম্প'জিশ্যন, মই প্ৰডাকশ্যন কৰা। তো সেইটো গান কৰিলোঁ। তাৰপিছত আপুনি তেনেকৈ বহুত, তাৰপিছত তেওঁলোকে নতুন ছিংগাৰ্ছৰ কাৰণে এটা ৰেকৰ্ড লেবেল লঞ্চ কৰি, যোনে ধৰি লওক ইণ্ডিয়ান আইডল বা সাৰেগামাপা তাৰ পৰা আহে, শ্বাইনিং ষ্টাৰ্ছ বুলি এটা ৰেকৰ্ড লেবেল অন কৰিছিলে। তো তাৰ ৰেকৰ্ড লেবেলত মই চিফ হেড প্ৰডাকশ্যন আছিলোঁ। তো তেনেকৈ তেওঁলোকৰ লগত কাম কৰিলোঁ, চিনেমা কামো কৰিলোঁ, খালি লিক আউট কৰিব নোৱাৰি, সেইটোৱে আৰু। বাকী কৰি আছোঁ, আৰু বাকী তেনেকৈ বহুতো মিউজিক কম্প'জাৰত কৰি আছোঁ আৰু। খুব ভাল কথা, এইখিনি কথা আমি পাতিম ভালকৈ ডিটেইলিঙত। কিন্তু এটা কথা জানিম, যিহেতু মিড ব্ৰজক লগ কৰাৰ আগত তুমি ক'লা বহুত ধাক্কা খালোঁ, সেই অভিজ্ঞতাৰ বিষয়ে জানিম। যেতিয়া তুমি প্ৰথম ষ্ট্ৰাগল পিৰিয়ডত আছিলা, যেতিয়া তোমাক লগৰজনে ঢোকা দি দিলে, তাৰ পিছৰ পৰ্যায়ত তুমি কেনেদৰে আগবাঢ়িছিলা, কাক লগ কৰিম কি কৰিম, আৰু সেই সময়খিনিত তোমাৰ কি অভিজ্ঞতা হৈছিলে? মই প্ৰথমতে থেংক ইউ দিব লাগিব বিভূতি আপুনি চিনি পায়। তো বিভূতি দাই মোক প্ৰথম বম্বে ইনস্পায়াৰ কৰিছিলে যে তুমি আহা, তুমি পাৰিবা। তো বিভূতি দা, তাৰপিছত আপোনাৰ তৰছম মিত্তল দা, তাৰপিছত উদ্দীপন দা, আমাৰ যোনে মিড ব্ৰজত আছিলে, আৰু স্পেচিয়েলি মাই পাৰ্টনাৰ নাছিৰ, বৰ্তমান মিড ব্ৰজৰ প্ৰডাকশ্যন হেড হৈ আছে তেওঁ। তো এওঁলোকে বহুত ছাপোৰ্ট কৰিছিলে। কিন্তু তাৰ আগৰ সময়ছোৱাত এটা লিমিটেড এমাউণ্ট এটা লৈ পিনে আহিছিলোঁ মই, কাৰণ অলৰেডি ঘৰ চৰ লওঁতে আপোনাৰ বহুত টকা যায় ইয়াতে। আৰু তাৰপিছত ঘৰৰ পৰা পইচা খুজিব নোৱাৰোঁ, দেউতাৰ কেঞ্চাৰ হৈছে। তো অবভিয়াছলি আই বিলং ফ্ৰম দ্য মিডিল ক্লাছ ফেমিলি।
তো মিডল ক্লাছ ফেমিলিৰ পৰা আপুনি ইমান এটা হিউজ এক্সপেক্ট কৰিবও নোৱাৰে চ' আৰু মই অনেষ্টলি মই যেতিয়াৰ পৰা মিউজিক কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ তেতিয়াৰ পৰা মই আজিলৈকে ঘৰৰ পৰা 1 পইচা লোৱা নাই কাৰণ লাইনটো মই নিজে চুজ কৰিছোঁ তো ছাৰ্ভাইভ কৰিলে মই নিজে কৰিম বৰা পাও খাই থাকিব পাৰে বুলি ইয়াত কৈছিলে কিন্তু বৰা পাও মই টেষ্ট কৰিছিলোঁ কিন্তু বৰা পাও বহুত বেয়া তো এবাৰে খানা বনাওঁ মানে এনেকুৱা হৈ গৈছিলে যে আজি ইমান টকা খৰচ হ'ল তো কাইলৈ কাৰণে ইমান আছেনে তো সেই তেনেকুৱা এটা পৰিস্থিতিও আহি গৈছিলে বহুত চিন্তা কৰি চলিবলগীয়া আছে বহুত চিন্তা কৰি তো সেই তেনেকৈ কৰিয়ে জাৰ্ণিটো ষ্টাৰ্ট কৰি এতিয়া যিটো ক'লা যে ষ্টুডিঅ'ত ঢাকা খাইছিলোঁ সেইটো অভিজ্ঞতাৰ বিষয়ে জানিম ষ্টুডিঅ'ত ঢাকা মানে চব মানে বৰষুণৰ টাইম আছিলে আৰু মই গম নাপাওঁ বম্বেত যে এইটো সময়ত মনচুন টাইমত ইমান বৰষুণ হয় আমাৰ অসমততো তেনেকৈ এটা লিমিটেড টাইমতে বৰষুণ হয় তো মই ভাবিছিলোঁ আমাৰ অসমত যেনেকৈ আমি কাৰোবাক লগ কৰিম যাম বুলি ক'লে আপোনাৰ ডাইৰেক্ট সোমাব পাৰি ইয়াততো সোমাব নোৱাৰি তো মই এনেকৈ গৈছোঁ ডাইৰেক্ট ঢাকা ষ্টুডিঅ'ৰ নামটো মেনশ্যন নকৰোঁ তো গ'লোঁ এখন দুখন বুলি নহয় বহুত জেগাতে মই ঢাকা খাইছোঁ বাৰু তো ডাইৰেক্ট ছিকিউৰিটি মানে ইমানেই খাতৰা লেভেল ডাইৰেক্ট এনেকৈ কৈছে আবে কণ এনেকৈ ডাইৰেক্ট ঢাকা তুমি কাম বিচাৰি গৈছিলা কাম বিচাৰি গৈছিলোঁ আৰু তেতিয়া মই ভাবিছোঁ এই ঠিক আছে বম্বে হয় চলি যাব দিয়কচোন তেনেকৈ কৰিতো শিকিম দিয়কচোন শিক্ষাৰ কেতিয়াও সমাপ্ত নাই অভিজ্ঞতা সেয়াই তেনেকৈ কৰি তেনেকৈ মানে তুমি ষ্ট্ৰাগল কৰি লাষ্টত মিড ব্ৰজক পালাগে মিড ব্ৰজে তোমাৰ কামবিলাক পচন্দ কৰিলে আৰু এতিয়া বৰ্তমান কাম কৰি আছা আমি জানিব পৰা মতে তোমাৰ সংগীত পৰিচালনাত বলিউডৰ কেইবাজনো আগশাৰী কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিছে আমি বাৰু গানকেইটা ৰিভিল নকৰোঁ কিন্তু নামকেইটাতো ক'ব পৰা হয় তেনেকৈ শান ছাৰে গাইছে তাৰপাছত আদিত্য জৈন এনেকৈ কৰি আৰু বহু কেইজন আছে আৰু যিখিনি পেণ্ডিং আছে কিন্তু ক'ব নোৱাৰোঁ আৰু এটা গান আপুনি হয়তো এই গানটোৱে কৰি আছিলোঁ মই ভাৰতবৰ্ষৰ ওৱান অফ দ্য টপ ছিংগাৰ মেক্সিমাম ছোৱালী ক্ৰাছ হয় চ' তেওঁৰ এপিখন কৰি আছোঁ প্ৰথম গানটো এতিয়া কৰি আছোঁ তেওঁৰ বাপেকে গাইড ভইচটো দি থৈ দিছে কম্প'জিশ্যন তেওঁলোকৰ হয় তো সেইটো কামতে বৰ্তমান লাগি আছোঁ বহুত ভাল কথা আৰু এতিয়া বৰ্তমান তুমি অকল মিড ব্ৰজৰ লগতে কাম কৰি আছা নে বেলেগ আৰু বাহিৰৰ প্ৰজেক্ট কি কৰি আছা বাহিৰৰ মই ওৱান অফ দ্য বিগেষ্ট মিউজিক ৰেকৰ্ড লেভেল সেইটো ৰেকৰ্ড লেভেলৰ লগত কাম কৰি আছোঁ খালি সেইখিনি মানে অফিচিয়েল নোহোৱালৈকে একো ক'ব নোৱাৰি বাট অফিচিয়েল যদি কৰিব পাৰি মই বিফৰু মিউজিক সকলোৱে চিনি পায় বিফৰু মিউজিকৰ লগত প্ৰায় 100টা গানৰ এগ্ৰিমেণ্ট হৈছে তো বিফৰু কাম কৰি আছোঁ তাৰপিছত বহুত সোনকালে চাউথ মিউজিক ইণ্ডাষ্ট্ৰীটো গান শুনিব পাৰিব সেইখিনিও চলি আছে কাম তো তেনেকৈ কৰি আছোঁ আৰু তুমি নেপালী হয় কৈছা নেপালী ফিল্ম মিউজিকো কৰিছোঁ নেপালী আপোনাৰ কমল খাত্ৰী সকলোৱে চিনি পায় অঞ্জু পান্তা তেওঁলোকৰ লগত কৰিছোঁ তাৰপাছত সম্বলপুৰী মিউজিক ইণ্ডাষ্ট্ৰীত কৰিছোঁ এয়াই কৰি আছোঁ আৰু আপকামিং প্ৰজেক্ট আপোনাৰ ইয়াৰখিনিতো আছেই বাকী অসমৰ মেক্সিমাম ছিংগাৰ গানখিনি আছেই যিখিনি সদায় শুনি আছিলে যাৰ মই গান কৰি আছিলোঁ আৰু কি আপোনাৰ অসমৰ এখন চিনেমা কৰি আছোঁ গণ্ডগোল বুলি মোৰ মৰমৰ ককাইদেউ নিপন ধলুৱা দাই ডিৰেকশ্যন কৰিছে তেওঁৰ প্ৰডাকশ্যন আৰু আপোনাৰ চাউথৰ শ্বাহিদ সিন্ধি তেওঁলোকক আপুনি বহুত হিন্দী চিনেমা চাউথ চিনেমাত আপোনালোকে দেখিছে বুকুতে ফুলিব ধৰিছে হেজাৰঙা গুলাব তোমাৰে খোজতে ভাহিছে প্ৰণয়ৰ মিঠা সুবাস ও আউলি বাউলি মোৰ মন তোমাতেই মগন আমার প্রেমর হব জানা শুভ মধু লগন ও আউলি বাউলি মোর মন তোমাতেই মগন আমার প্রেমর হব জানা শুভ মধু লগন জনম জনমরে হইরম তোমারে বুকুরে হাসি পাতত দেখিলোৱা প্ৰতিটো পলতে থাকিম মই কাষতে তুমি মোৰ কৃষ্ণ চূড়া অতি সুন্দৰ আৰু এই গীতটো হয়তো নুশুনা বহুত কমেই ওলাব যথেষ্ট জনপ্ৰিয় হৈছিলে যোৱা বৰ্ষৰ থিয়েটাৰ এটা গান আছিলে ভিৰু কাশ্যপে কণ্ঠদান কৰিছিলে আৰু এই গীতটোৰ সংগীত পৰিচালনা কৰাৰ লগতে লিৰিক্স আৰু কম্প'জিশ্যন আছিলে হৃদয় চন্দনৰ আচ্ছা আমি গীতৰ মাজলৈ আকৌ যাম তাৰ পূৰ্বত আমি এষাৰ কথা পাতিছিলোঁ যে প্ৰথম অৱস্থাত যথেষ্ট তিতাকেহা অভিজ্ঞতা হয় ইয়াত অহাৰ তুমি তেনেকুৱা কি মানে অভিজ্ঞতা লাভ কৰিলা তিতা মিঠা
তিতা মিঠাৰ এটা মই এনেকুৱা এটা এক্সপিৰিয়েঞ্চ আপোনাৰ গেইন কৰিছোঁ লাইফত কাৰো লগত নহওক যাতে তো মই য'ত প্ৰথম আছিলোঁ তেতিয়া অকণমান তাত মনচুন টাইম যেতিয়া আপোনাৰ মই একদম সাগৰৰ লগতে আছিলোঁ তো মোৰ তাত 3-4বাৰমান মেচিন বেয়া হৈছিলে আপোনাৰ এই নিমখীয়া ৱেডাৰটোৰ কাৰণে তো মই ভাবিলোঁ নতুন ঘৰ এটা লওঁ আৰু চালোঁ আৰু ৱেবছাইটত তেনেকৈ ঘৰ তো ইয়াতো চব ব্ৰকাৰৰ খেল তো ঘৰ এটা ভাল লাগিলে 1 BHK এটা লক্ষাণীৱালাত ল'বলৈ তেওঁ প্ৰথমতে 2000 ৰুপিজ টকেন ইমানটো বিচাৰিলে মই দিলোঁ তাৰপাছত তেওঁ ক'লে নাই আৰু এটা পাৰ্টি বুক কৰিছে আপুনি আৰু অকণমান বেছি পে' কৰি দিয়ক বিশ্বাস কৰিব মই 27,000 টকা পে' কৰিলোঁ তাৰপিছত যেতিয়া লোকেশ্যনটো চাব গৈছোঁ তাত কোনো ঘৰেই নাই মানে স্কেম হৈ গ'ল স্কেম প্ৰথম সেইটো স্কেম হৈছিলে আৰু এটা মোৰ অভিজ্ঞতা আছিলে এবাৰ মই বজাৰ গৈছিলোঁ ৰঙালাও কিনিবলৈ সেইটো পাতিম মই ইয়াত যিটো ভাষাৰ যেতিয়া আমাৰ অসমৰ পৰা অহা হয় প্ৰথম ইয়াত ভাষাৰ ক্ষেত্ৰত নিশ্চয় অলপ প্ৰব্লেম হয় আমাৰ হিন্দী প্ৰনাউন্সিয়েশ্যনবিলাক অলপ যেনে হ'লেও অলপ বেলেগ হয় বা ইয়াত যিটো বস্তুবিলাকৰ যি ধৰণে কোৱা হয় আমাৰ হয়তো তাত বেলেগ ধৰণে কোৱা হয় তেনেকুৱা কি অভিজ্ঞতা তেনেকুৱা মানে আচলতে হিন্দী বা ইংলিছত তেনেকৈ প্ৰব্লেম নাছিলে কিন্তু মানে মেইন বস্তুটো আপুনি ইউজটো হ'ব লাগিব ইউজটো হৈ থাকিলে আপুনি বস্তুখিনিৰ নাম গম পায় তো মই সৰুৰ পৰা বাহিৰত পঢ়া তো ইউজটো হৈ আছিলে কিন্তু মাজত যে অসমত বহুত দিন থাকি দিলোঁ তো বহুত বস্তুৰ নামখিনি পাহৰি গ'লোঁ তো এবাৰ গ'লোঁ ৰঙালাও সেই টপিকটোত আহিছোঁ ৰঙালাও কিনিবলৈ গ'লোঁ তো ৰঙালাওক যে কাদ্দু বুলি কৈ মই পাহৰি গ'লোঁ নৰ্মেলি সদায় বজাৰত মই এটাই বস্তু কওঁ যে ভাই ইয়ে দৌ ৱ দৌ সেইদিনা বজাৰত বহুত বেছি ভিৰ আপুনি একো ক'বও নোৱাৰে তো মই ভাবিলোঁ চাগে প্ৰনাউন্সিয়েশ্যন হ'ব পাৰে তো মই কৈছোঁ ভৈয়া ৰাংগালাও দে দৌ তো তেওঁ মোক তেনেকৈ চালে একো ৰেছপন্স নিদিলে মই বহুত ভাবিলোঁ কি কৰোঁ এতিয়া তাৰপিছত মই নিজৰ মনে মানে ভাবিছোঁ আৰু ৰঙালাও ৰঙা মিন্স লাল লাও মিন্স লকি মই বিন্দাছ ধুনীয়াকৈ গৈছোঁ ভৈয়া লাল লকি দিজিয়ে যিটো গালি খাইছোঁ ন মাৰাঠীত গালি দিছে আল্টিমেট গালি আৰু মানে সেইটো নিউজ যদি পৰ্টেল নহ'লে মই আপোনাক পাৰ্চনেলি ক'ব পাৰোঁ কিন্তু মানে আল্টিমেট গালি দিলে মোক এনেকুৱা ভাষাৰ ক্ষেত্ৰত অলপ প্ৰব্লেম হয় নামখিনি স্পেচিয়েলি আপুনি চব্জি কিনিবলৈ গ'লে বা ধৰি লওক কিবা কছমেটিক বস্তু ঘৰৰ ডিজাইনৰ বস্তু তেনেকুৱা আপোনাৰ কিছুমান ক্ষেত্ৰত প্ৰব্লেম হয় ইয়াতে কাৰণ সেইখিনি নামত আমাৰতো অসমত নচলে ইয়াত মাৰাঠী নামত চলে সেইটো কাৰণে আৰু কথা পাতিম আমি আৰু এটা কথা তুমি হয়তো ক'বলৈ বেয়া পাবা কিন্তু আমি গম পাওঁ ভিতৰুৱাকৈ তুমি এটা খুব সুন্দৰ প্ৰজেক্টৰ কাম কৰি আছা এটা গীত যিটো গীত মানে অসমৰ এজন প্ৰভাৱশালী ব্যক্তিৰ যিজনক চিনি নোপোৱা হয়তো কোন নোলাব আৰু ভাৰতবৰ্ষৰ এজন প্ৰভাৱশালী ব্যক্তি যাক হয়তো চিনি নোপোৱা কোনো নোলাব তেওঁ পুত্ৰ তোমালৈ নিজে ফোন কৰিছিলে বুলি আমি জানিব পাৰিছোঁ আৰু এটি গীত কৰি আছা শিশুৰ কণ্ঠত এটি গীত আৰু সেই গীতটো যদি ক'ব পৰা তুমি দৰ্শক অপেনলি ক'ব পাৰা যদি ক'ব নোৱাৰা কোনো কথা নাই তথাপিও আমি জানিব পাৰিছোঁ সেই গীতটো শিশুৰ কাৰণে বনোৱা হৈছিলে কিন্তু গীতটো তুমি নিজে কণ্ঠদান কৰি দিলা মই গাইড ভইচ মাৰিছিলোঁ মই কেতিয়াও গান চান তেনেকৈ নাগাওঁ এনেই গাইডবিলাক মাৰি দিওঁ আৰু কিন্তু গাইড ভইচে তেনেকৈ পচন্দ কৰি দিলে তো গানটোতো গাব নোৱাৰিম কাৰণ প্ৰজেক্ট ৰিলিজ হোৱাকৈ নাই আৰু সেই মানুহজনৰ ব্যক্তিগৰাকীৰ নামো মেনশ্যন কৰিব নোৱাৰোঁ বিকজ ভাৰতবৰ্ষখন তেওঁ চলাইছে বুলি ক'লে ভুল নহয় কোনোবা এটা ক্ষেত্ৰত তাৰপিছত এনেই নৰ্মেল ভইচ এটা কৰিছোঁ আৰু ধৰি লওক এনেকৈ নবিতা হেল্ল' নবিতা এনেকুৱা টাইপৰ মানে ভইচ এটা লৈ পিনে মই গানটো গাইছিলোঁ আৰু সেই তেনেকৈ তুমি গানটো এতিয়া দুফাকি শুনাই দিব নোৱাৰা নেকি আমাৰ অসমৰ দৰ্শকে শুনিলে একো নাই একদম নোৱাৰি মই বেণ্ড হৈ যাম মানে যিটো আমি শুনিলোঁ গীতটো আৰু গীতটো শুনিলে কোনেও নকয় যে এইটো হৃদয়ে গাইছে বুলি নকয় একদম বাচ্চা ল'ৰাই গোৱা নিচিনাই গাইছে আৰু গীতটো এখন কৈতো চিৰিয়াখানাৰ কাৰণে নিৰ্মাণ কৰা হৈছে শিশুৰ এটি গীত আৰু সেইখন হয়তো দৰ্শকে বহুতে অনুমান কৰিব পাৰে ভাৰতবৰ্ষৰ এজন প্ৰভাৱশালী ব্যক্তি আগশাৰীৰ প্ৰভাৱশালী নহয় একেবাৰে আগশাৰী ব্যক্তিৰ পুত্ৰ তেখেতে এখন চিৰিয়াখানা নিৰ্মাণ কৰি আছে সেই চিৰিয়াখানাখনৰ কাৰণে এটা গীত নিৰ্মাণ কৰিছে আৰু সেইটো হৃদয়ে কৰিছে আৰু গীতটোত হৃদয়ে কণ্ঠদান কৰিছে শিশুৰ কণ্ঠত সেইটো অতিকে আচৰিত কথা কেতিয়া ৰিলিজ হ'ব গানটো একো আইডিয়া নাই আমাৰ ওচৰত ইমান মানে এইবিলাক নাহে অকল গানটো আহে গানটো কৰোঁ দিওঁ কেতিয়া ৰিলিজ হয় সেইখিনি তেনেকৈ গম নাপাওঁ যেতিয়া ৰিলিজ হয় তেতিয়াহে আমাক জনায় তো সেইটো কাৰণে ন' আইডিয়া ঠিক আছে সেইটো মই এটা কথা জানিম তোমাৰ পৰা তোমাৰ যিহেতু অলপ হ'লেও অভিজ্ঞতা হৈছে মুম্বাইত আহি আৰু আমাৰ প্ৰত্যেকৰে সপোন থাকে অসমত যিসকলে কাম কৰি আছে সাংস্কৃতিক ক্ষেত্ৰখনত প্ৰত্যেকৰে হয়তো এটা সপোন থাকে যে এদিন মুম্বাইত কাম কৰিম যিহেতু ভাৰতবৰ্ষৰ মুখ্য দুৱাৰ বুলি ক'ব লাগিব মায়ানগৰী মুম্বাই বলিউড বুলি ক'লে আৰু একো ক'ব নালাগে যিসকলে লাইনটোত কাম কৰি আছে বলিউডত খোজ পেলোৱাৰ চবৰে সপোন থাকে তুমি আজি ইয়াত আহি
কি অনুভৱ কৰিছা বা সেই যিসকলে মন মেলি আছে তেওঁলোকক তুমি কি উপদেশ দিবা তোমাৰ সীমিত অভিজ্ঞতাৰে আচলতে গোটেই মেইন বস্তুটো হৈছে আপোনাৰ ডিটাৰমিনেশ্যন আপোনাৰ ভবা শক্তিটো আপুনি যদি লাৰ্জ কৰি দিয়ে সেইখিনিত আপুনি এচিভ কৰিবৰ কাৰণে যদি আপুনি ডেইলি কাম কৰে তো আপুনি আৰামছে পাৰিব মোৰ নিজৰ পাৰ্চপেক্টিভত যদি মই ক'বলৈ যাওঁ মই প্ৰত্যেক বছৰৰ নতুন বছৰৰ 1 তাৰিখে মই এটা আপোনাৰ ৰুটিন বনাওঁ যে এই বছৰটোত মোৰ এইখিনি গ'ল আছে তো সেইখিনিৰ কাৰণে মই কি কৰিলোঁ এভৰিডে মই আহি নিজক কুৱেশ্যনছ কৰোঁ যে মোৰ এইকেইটা গ'লৰ কাৰণে আজি মই কি কৰিলোঁ যদি নাই কৰা মই কিয় নাই কৰা তো তাত মই নিজকে মই পানিছমেণ্টো দিওঁ তো সেই মটিভটো যদি ৰাখে আৰু নিজৰ ওপৰত যদি কনফিডেঞ্চ তো ডেট মিনছ অবভিয়াছলি আৰামছে পাৰিব কিন্তু এটা কথা মই নিজে আহি অনুভৱ কৰিছোঁ মুম্বাইত ইয়াত যথেষ্ট এক্সপেঞ্চিভ যথেষ্ট খৰচ মানে আমাৰ কল্পনাৰ বাহিৰত খৰচ হয় মানে ইয়াত এজন যুৱতীয়ে ইয়াত কাম কৰিবলৈ আহি হঠাতেতো কামটো পাই নাযায় যিটো ষ্ট্ৰাগল পিৰিয়ড হয়তো কোনোবাই 6 মান্থো কৰিবলগীয়া হ'ব পাৰে হয়তো কোনো কাৰোবাৰ 10 বছৰ লাগিব পাৰে হয়তো কাৰোবাৰ কপাল ভাল থাকিলে 1 উইকৰ ভিতৰত পাই যাব পাৰে কাম যদি নাপায় সেইখিনিৰ কাৰণে নিজে আগতীয়াকৈ প্ৰস্তুতি চলাই আহিব লাগিব সেই বিষয়ে তুমি কি ক'বা হয়তো বহুতে নাজানে এই বিষয়ে সেই বিষয়ত যদি ক'বলৈ যায় বম্বে আহিবলৈ হ'লে প্ৰথম এটা মেণ্টেল প্ৰিপেৰেশ্যন যদি কেনেবাকৈ যদি বম্বে আপোনাক ক্লিক কৰিছে বম্বে যদি আপোনাক একচেপ্ট কৰিছে ডেট মিনছ আপুনি থাকি গ'ল আৰু যদি নকৰে অলৱেজ বেকআপ প্লেন এটা ৰাখিব লাগে ফাইনেন্সিয়েল ছাপৰ্ট এটা লাগিব আৰু বেকআপ প্লেন এটা লাগিব বিকজ বহুত কষ্টলি হয় আৰু যিবিলাক ঘৰ ভাড়া তাৰপিছত থকা খোৱা খৰচ ইটছ এ হিউজ এমাউণ্ট কমিউনিকেশ্যনছত বহুত যায় আপোনাৰ হয় মই নিজে ইয়াত আহি এটা কথা অনুভৱ কৰিছোঁ যিসকলে যিমানে প্ৰতিভা নাথাকক মুম্বাইত মানে প্ৰতিভাৰ অভাৱ নাই কাৰণ যিহেতু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰাই সকলোৱে বলিউডত কাম কৰিবলৈ ঢাপলি মেলে আৰু বহুতো প্ৰতিভা প্ৰতিখন ষ্টেটৰ পৰাই আহে বহুত প্ৰতিভা সমাৱেশ ঘটে মুম্বাই মায়ানগৰীত গতিকে ইয়াত প্ৰতিভাৰ অভাৱ নাই ইয়াত ভাগ্যৰ যথেষ্ট কথা আছে আৰু যদি কোনোবা আহিব মন কৰে নিশ্চয়কৈ ইয়াত কিন্তু ফাইনেন্সিয়েল ছাপৰ্টটো বহুত ইম্পৰ্টেণ্ট বহুত মেটাৰ কৰে আমি নিজে আহি অনুভৱ কৰিছোঁ যদি আপুনি ইয়াত 1 মাহো থাকিবলগীয়া হয় তেতিয়াও আপোনাৰ যথেষ্ট ব্যয় হ'ব আৰু এটা ৰুম লোৱা মানে মুম্বাইত কিমান টকা সেয়া হয়তো আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে গতিকে কেৱল প্ৰতিভা থাকিলে নহ'ব যদি আপুনি 6 মান্থমান ইয়াত ষ্ট্ৰাগল কৰিব পৰা আপোনাৰ সক্ষমতা থাকে বা এবছৰ ষ্ট্ৰাগল কৰাৰ সক্ষমতা থাকে তেতিয়াহে হয়তো ভাল হ'ব কাৰণ ভাগ্যৰ কথা কোনেও ক'ব নোৱাৰে হয়তো কোনোবাই একেদিনাও কাম পাই যাব পাৰে কিন্তু কোনোবাই 1 বছৰ 2 বছৰ 10 বছৰলৈও নাপাব পাৰে গতিকে ফাইনেন্সিয়েলি ষ্ট্ৰং হোৱাৰ লগতে এটা বেকআপো লৈ আহিব বেকআপ লাগিব ঠিক আছে তুমিতো বেছি দিন কৰিবলগীয়া নহ'ল চাগে মোৰ আপোনাৰ সেই প্ৰায় কিমান এমাহ ডেৰমাহ খালি মই মিউজিকৰ লগত আৰু এটা কাম কৰিছিলোঁ সেইটো বিষয়ে কোৱা হোৱা নাই কাকো আজিলৈকে দুজনমান মানুহে গম পায় মই এড শ্বুট এটা কৰিছিলোঁ আচ্ছা তো মানে বস্তুটো এনেকুৱা আছিলে মোৰ লগৰ এজন আছে ভাল এক্টিং লগত জড়িত হৈ আছে বহুতখন ভাল ৱেব ছিৰিজ কৰিছে তো তেওঁ মোক ক'লে যে তেওঁৰ লগৰ কোনোবা এজনে ডিৰেকশ্যন কৰিছে বিৰলা অপাছ পেইণ্টৰ এড এটা ক'লে তাত ভকেলছ দৰকাৰ হৈছিলে তুমি এবাৰ ট্ৰাই কৰি চোৱা তো মোক নম্বৰ দিলে মই ফোন কৰিলোঁ তেওঁ স্ক্ৰিপ্টখন দিলে মই গানটো গাই পিনে পঠিয়াই দিলোঁ আৰু মইতো নিজে প্ৰডাকশ্যন কৰিছোঁ মই গান এনেই গাই কেতিয়াও নপঠিয়াওঁ অকণমান প্ৰডাকশ্যন কৰি দিলোঁ তো তেওঁলোকে বিশ্বাস নকৰিলে তেওঁলোকে ক'লে ভিডিঅ' বনাই পিনে পঠিওৱা মানে প্ৰমাণ চাবৰ কাৰণে আৰু মই সৰুৰ পৰা মই এক্টিং লাইনত যোৱা মানুহ আছিলোঁ মিউজিক লাইনত মই যোৱা মানুহ নাছিলোঁ তাৰপিছত যেতিয়া প্ৰডাকশ্যন কৰি পিনে পঠিয়ালোঁ তাৰপিছত তেওঁলোকে অ'কে এনেকৈ বুলি ক'লে এসপ্তাহ পাছত ফোন কৰিছে চ' ইউ आर इन दिस प्रोजेक्ट ओके तो कब गाना है नहीं सर सिंगिंग के लिए नहीं सिंगर ऑलरेडी हम लोग का पहले से डिसाइड था आपको एक्टिंग के लिए हम लोगों ने साइन किया है बस एक्टिंग मैं शॉक्ड তাৰপিছত গ'লোঁ বিৰলা অপাছ পেইণ্টৰ আপোনাৰ এড হয় এখন প্ৰাইভেট ভেনিটি ভেন দিছে থকা খোৱা অহা যোৱা বহুত ধুনীয়া আৰু কোন আছিলে এডটোত ৰশ্মিকা মন্দনা ইণ্ডিয়াৰ নেশ্যনেল ক্ৰাছ তো তেওঁৰ লগত চিন কৰিছিলোঁ কিন্তু তেনেকুৱা কোনো প্ৰমিনেণ্ট কেৰেক্টাৰ নহয় মাত্ৰ 2-3 ছেকেণ্ডমানৰ কাৰণে ওলাইছিলোঁ আমি দেখিছোঁ এডটো আমি প্ৰয়োজন হ'লে আমি দেখুৱাই দিম বাৰু স্ক্ৰীণত লগাই দিম এডটো নাই সেইটো নকৰিম বহুত বেয়া লাগিছোঁ এডটোৱে অলমষ্ট আপোনাৰ 10-12 ছেকেণ্ডমান হ'ব তাতে মই 2-3 ছেকেণ্ডমানৰ কাৰণে ওলাইছোঁ কিন্তু যিটো পে'মেণ্ট ছিষ্টেম ইয়াতে সেই 2-3 ছেকেণ্ডৰ কাৰণে আপুনি যদি বিশ্বাস কৰে
দে মানে অলমষ্ট আপোনাৰ এডভান্স লগাই 35,000 পে' কৰিছে 2 ছেকেণ্ডৰ কাৰণে 2 ছেকেণ্ড এডটোত ওলাই তুমি 35,000 হয় ইয়াত প্ৰফেচনেল ইয়াত ইনকমৰ কাৰণে ইয়াত টেনশ্যন নাই আচলতে কাম এটা পোৱাৰ পিছত যথেষ্ট ভাল মাননি পোৱা যায় কিন্তু সেই কামটো পাবৰ কাৰণে যথেষ্ট ভাগ্য লাগিব কষ্ট লাগিব আৰু প্ৰতিভাটো লাগিবই বাৰু লগতে ইয়াত যিদৰে মাননি দিয়ে সেইদৰে মুম্বাই চিটিখন কিন্তু সিমান খৰচী জেগাও হয় এটা খৰচী প্লেচ বহুত এক্সপেঞ্চিভ এটা প্লেচ হয় মুম্বাই কিন্তু ইয়াত সেই অনুপাতে কিন্তু মাননিও পোৱা যায় আপুনি কাম এটা কৰিলে উচিত মাননি পাব আৰু কিবা বিশেষ অভিজ্ঞতা আছে নি মুম্বাইত তেনেকৈ কৈ শেষেই নহ'বচোন আৰু কমেডিটো নাই এবাৰ মই এজন মানুহৰ কথা ক'ব লাগিব দেই মই কিছুমান গান কৰি যেতিয়া ষ্টুডিঅ' ট'ৰ মাৰি আছিলোঁ মানে কপাল বুলি যে এটা শব্দ থাকে যে তো মই গ'লোঁ চালিম মাৰ্চেণ্ট ষ্টুডিঅ' তাৰপিছত তাত যোৱাৰ পাছত সোমাবতো নিদিয়ে সিকিউৰিটি ক'লে আৰে ভাই কौन हो यार निकलो আমি কিছু নাই আজি লগ কৰি যাম अपॉइंटमेंट है क्या मैं बोला नहीं अगर लक फेवर करेगा तो ऑब्वियसली होगा अगर सर बाहर आते हैं तो देखते हैं মই ভগৱানক প্ৰে কৰিলোঁ ভগৱান যদি লাক আছে প্লিজ আজি লগ কৰাই দিয়ক 2 মিনিটৰ পাছত চালিম ছাৰ বাহিৰলৈ ওলাই আহিছে আৰু তেওঁ লাকিলি বাহিৰলৈ যাব লৈছিলে গেটৰ ওচৰলৈকে আহিলে মোক ক'লে ছাৰ আই এম দ্য বিগেষ্ট ফেন অফ ইউৰ মিউজিক এণ্ড আই এম এ মিউজিক প্ৰডিউচাৰ গান শুনালোঁ ইমান এজন ওপৰত থকা মানুহে নিজে তেওঁৰ নাম্বাৰ দিছে তুমি মোক গানখিনি মোক ইয়াত পঠিয়াই দিয়া চ' সেইটো মই ইয়াত বম্বেত এটা বস্তু শিকিলোঁ ইনফেক্ট মিড ব্ৰাদাৰ্ছ চিং আপুনি বিশ্বাসে নকৰিব যে তেওঁলোক ইমানেই ডাউন টু আৰ্থ হ'ব পাৰে তাৰপিছত তেনেকৈ মই আৰ্কো মুখাৰ্জীৰ লগতো লগ কৰিছিলোঁ মানে ইমান ডাউন টু আৰ্থ আপোনাৰ এনেকুৱা লাগিব যেন এজন আমাৰে কোনোবা লগৰ হয় আপোনাক সেইটো ফিল কৰাবই নিদিয়ে দে আৰ দ্য বিগেষ্ট চেলিব্ৰিটি ইন ইণ্ডিয়া সেইটো ফিল আপুনি নাপায় তো সেই বস্তুটো শিকিবলগীয়া ইয়াত আহি পিনে আৰু ইয়াত টাইমৰ ভেলু বহুত আছে 1 ছেকেণ্ড 1 মিনিটৰ সময় বহুত আছে আপুনি যদি ষ্টুডিঅ' বুক কৰিছে 12টা বজাৰ পৰা 2টালৈকে আপোনাৰ 12টা বজাৰ পৰা টাইমিং ষ্টাৰ্ট হৈ যাব তাত আপোনাৰ পইচা কাউণ্ট ডাউন ষ্টাৰ্ট লাগিলে আপুনি থাকক বা নাথাকক 2টা বজা হৈ যাব লগালগ আপোনাৰ খতম আপুনি ওলাব লাগিব তাৰ পৰা চ' ইয়াত সেই প্ৰফেচনেলিজমটো বহুত আছে আপুনি ডাউন টু আৰ্থ কেনেকৈ হয় সেইটো শিকিব পাৰে মানে ইমানখিনি পোৱাৰ পাছতো যে এজন নৰ্মেল পাৰ্চন হ'ব পাৰে প্লাছ আপোনাৰ সময়ৰ যে কিমান মূল্য আছে সেইটোৰ ভেলু আৰু ইয়াত আপুনি যদি কাম যদি কৈছে আপুনি মই আজি 22 তাৰিখে মই গানটো দিম ইমানটা বজাত তো আপুনি সিমানটা বজাত আপুনি দিবই লাগিব যদি আপুনি নিদিয়ে ইয়াত অপশ্যন ধেৰ আছে তুমি নকৰিলে মই বেলেগক কৰিম তো সেই টাইম টু টাইম যিটো মানে প্ৰফেচনেলিজম সেই বস্তু ইয়াত শিকিবলগীয়া বহুত যিদৰে পে'মেণ্ট আছে সেইদৰে মানে কামত তেনেকুৱা যোগ্যতা দেখাব পাৰিব লাগিব আৰু এটা কথা আমি জানিব পাৰিছোঁ কাৰোবাৰ মুখত মই শুনিছিলোঁ তোমাৰ এটা গীত চানে কনচাৰ্ন কৰিবলৈ আহিছিলে সেই সময়ত তোমাৰ এটা কিবা এটা টেকনিকেল কিবা এটা প্ৰব্লেম হৈছিলে সেইটো বিষয়ে জানিম আমি আচলতে আপোনাৰ মই যেতিয়া মিডব্ৰ ষ্টুডিঅ'ত আমাৰ ছানডে ষ্টুডিঅ' বন্ধ থাকে তো আপোনাৰ শনিবাৰ আমি মিডব্ৰ এণ্ড আমি গোটেইখিনি টিমটো মিলি আমি গোটেই গানটো কম্প'জ কৰি গোটেই প্ৰডাকশ্যন কৰি ডান কৰিলোঁ অকণমান এডিশ্যনেল কাম বাকী আছিলে তো হাৰপ্ৰীত ছাৰজন সৰুজন তেওঁ মোক ক'লে যে হৃদয় কাম কৰোঁ তুম सेशन लेके चले जाओ संडे हम लोग ऑन कॉल में गाना कर लेंगे তো ডান তো গোটেই দিনটো আমি অন ফ্ল'ত গানটো কৰিলোঁ তাৰপিছত ছানডে হয় তাৰপিছত এনেই আছোঁ সেইদিনা ভাবিলোঁ মাংস চাংস অকণমান লৈ নোগে বনাই মেলি খাওঁ আৰু গ'লোঁ ধুনীয়াকৈ আহি পিনে কিনো কৰিলোঁ দিনটোত গানটো শুনিবলৈ প্লে' কৰিছোঁ কম্পিউটাৰ উৰি গ'ল পিছদিনাখন শান ছাৰৰ ডাবিং এতিয়া কৰিম কি মোৰ লগৰ আপোনাৰ মুম্বাইতে থাকে ভিকি এণ্ড ইনজাম তো তাহাঁতক ফোন কৰিলোঁ তো ভিকিয়ে মানে আপোনাৰ মেচিন চেচিন বনাব জানে তো মই তাক ক'লোঁ যে ভাই মোক মেচিনটো বনাই দিয়া এনি হাও কাইলৈ শান ছাৰৰ ডাবিং আছে তেতিয়াহ'লে ভাই আহি যোৱা আৰু মই যিটো ফ্ল'ৰত আছিলোঁ সেইটোত আপোনাৰ 4th ফ্ল'ৰ আছিলে আৰু এটা লিফ্ট নাছিলে পিচিটো আপোনাৰ কিমান ভাৰী হ'ব গম পায় 2টা প্ৰকাণ্ড ট্ৰলি পিছফালে এটা বেগ আগফালে UPS মনিটৰ চাউণ্ড বক্স চব লৈ পিনে মই 7-8বাৰমান অহা যোৱা কৰি পিনে বস্তু নমাইছোঁ আৰু গণপতি ছিজন চলি আছিলে অ'টত বস্তুখিনি সোমাই দিলোঁ মোৰ বহিবলৈ জেগা নাই তাৰপিছত যেনে তেনে গ'লোঁ গোটেই ৰাতি যুঁজিছোঁ ৰাতিপুৱা মেচিন বনিলে ট্ৰেকটো এক্সপৰ্ট মাৰিলোঁ MP3 এক্সপৰ্ট মাৰিলোঁ সি মোক ক'লে বিকিয়ে ক'লে যে এটা কাম কৰা ছেশ্যনটো বেকআপ ৰাখি থৈ দিয়া মই কৈছোঁ ইমান ৰাতি হ'ল আৰু এতিয়া
অলমষ্ট ৰাতিপুৱা 4:30 5টামান বাজিছে শুই দিম আৰু কৈছে ঠিক আছে দিয়া পিছদিনাখন বেয়া ডেমত গৈছোঁ মই আজি চান ছাৰক লগ পাম মই মিউজিক প্ৰডাকশ্যন কৰা গানটো গাব অভিয়াছলি এক্সাইটমেণ্ট থাকিবই ন তাৰপিছত তাত গ'লোঁ তেওঁ ছাৰে ক'লে যে নাই তেওঁ বোলে ছেশ্যনটো লাগে মই কৈছোঁ ঠিক আছে লৈ লওঁ মই বিকি ৰুমতে আছিলোঁ ইনজামহঁতৰ ঘৰত ছুইচটো টিপিছোঁ কম্পিউটাৰ অন হয় আকৌ দি গ'লোঁ এফালে আধা ঘণ্টাত ডাবিং আছে তেওঁ মই বিকিক ফোন কৰিছোঁ কৈছে ব্ৰ মইতো ষ্টুডিঅ'ত আছোঁ মইতো ডাবিং লৈছোঁ চিনেমা এখনৰ ইনজামক ফোন কৰিছোঁ ব্ৰ মইতো ষ্টুডিঅ' আহি গ'লোঁ মোৰ তাতে কান্দা ষ্টাৰ্ট তাৰপিছত মই এটাই অপশ্যন পালোঁ MP3টো মোৰ ওচৰত আছিলে ষ্টুডিঅ'ৰ বেক ড'ৰ দি মই সোমাই পিনে যিটো ছানডে গানটো কৰিলোঁ একজেক্টলি মই সেইটো গান এঘণ্টাত প্ৰডাকশ্যন কৰিলোঁ কৰি পিনে গোৱালোঁ তাৰপাছত বহুত দিন পাছত গম পালোঁ প্ৰায় 7-8 হাজাৰমান টকা খৰচ কৰিলোঁ মেচিন দামত যে মাত্ৰ 25 নে 30 টকীয়া কেবল এটাৰহে প্ৰব্লেম হৈ আছিলে একো নাছিলে ইমান জ্বলা কলা তাকো মানে ইমপ্ৰেশ্যনটো এটা চব কেনেকৈ মইতো ভাবিছোঁ সেইদিনা চাগে মোক আউট কৰিলে আৰু বাট গানটো সকলোৱে ভাল পালে তেওঁ গালেও তাৰিফো কৰি গ'ল বহুত ত' ইটছ এ অনাৰ ফৰ মি যে তেওঁ ৱেইট কৰিছে যদিও একো বেয়াকৈ কোৱা নাই ৱেইট কৰিবলগীয়া হ'ল অকণমান সময় বেছি টাইম নহয় ত' সেয়াই বাট কামটো হৈ গ'লগৈ চলি থাকে এনেকুৱা সৰু সুৰা কিবা কিবি বাৰু এতিয়া তুমি বহুত সুন্দৰ গীত গোৱা বুলি মই প্ৰথমে কৈছিলোঁ এটা হিন্দী গীত এইটো শুনো এই নিশ্চয় হিন্দী গানটো ভালেই পাওঁ দিয়ক যিহেতু মই চুফি গাই ভাল পাওঁ গতিকে চুফি এটাকে গাইছোঁ প্ৰীত के लत मोहे ऐसी लागी हो गई मैं मतवारी बल बल जाऊं अपने पिया को है मैं जाऊं वारी वारी मोहे सुध बुध नाए रही तन मन की ये तो जाने दुनिया सारी बेबस और लाचार फिरूं मैं हरी मैं दिल हरी मैं दिल हरी तेरे नाम से जी लूं तेरे नाम से मर जाऊं तेरे जान के सदके मैं कुछ ऐसा कर जाऊं तूने क्या कर डाला मर गई मैं मिट गई मैं जी हवा जी हो गई मैं तेरी दीवानी दीवानी तेरी दीवानी दीवानी বহুত ধুনীয়া ভাল লাগিলে আৰু কেৱল সংগীত পৰিচালকে নহয় এজন ভাল কণ্ঠশিল্পী হোৱাৰ হৃদয় আপোনালোকে নিশ্চয় গীতটো শুনি গম পাইছে আমি বেছি দীঘলীয়া নকৰোঁ ইতিমধ্যে বহুত দীঘল হৈ গৈছে আৰু আমাৰ দৰ্শকে হয়তো বৰ পাব চাই বেছি দীঘল হ'লে শেষত এটা কথাই সুধোঁ ইমানখিনি কথা পাতিলোঁ প্ৰেমৰ সম্পৰ্কে নাপাতিলে অলপ বেয়া হ'ব প্ৰেমৰ সম্পৰ্কে তোমাৰ জীৱনত প্ৰেম অহাটো আহিছে বাৰু কেনেকুৱা প্ৰেমৰ বিষয়ে তোমাৰ অভিজ্ঞতা কেনেকুৱা ইটছ এ কুৱেশ্যন মাৰ্ক আচলতে প্ৰেম আছিল কাৰণেই চাগে মই মিউজিক প্ৰডিউচাৰ হ'লোঁ যদি সেই পাৰ্টিকুলাৰ প্ৰেমটো নাথাকিলহেঁতেন চাগে নাহিলোহেঁতেন মই নৰ্মেল কিবা চাকৰি তাকৰি কৰি থাকিলোহেঁতেন আছিল নামটো অৱশ্যে মেনশ্যন নকৰোঁ প্ৰেম হ'ল তাৰপিছত লাহে লাহে বিয়াৰ প্ৰস্তাৱ আহিলে তো ৰাজপুত আছিলে তো তেখেতে ক'লে যে তুমি ইমান দিনৰ পৰা ষ্টুডিঅ' খুলিম কৈছা কেতিয়া খুলিবা তো মই এনেই ক'লোঁ খুলিম দিয়া ক'লে যদি ষ্টুডিঅ'টো তুমি নোখোলা আমাৰ ৰাজপুত ফেমিলি তুমি অকণমান কিবা ইনকাম কৰি দেখুৱালেই তোমাক একচেপ্ট কৰি দিব বাট অনেষ্টলি বহুত ধনী ঘৰৰ ছোৱালী আছিলে তাই মই সেইটো জনা নাছিলোঁ কিন্তু প্ৰেম কৰাৰ পাছতহে গম পাইছিলোঁ তাৰপিছত মই মেচিন কিনিলোঁ মেচিন কিনি পেলাই পলাশ দা মই যাৰ ওচৰত শিকিছিলোঁ পলাশ গগৈ তেওঁৰ ওচৰত গ'লোঁ তেওঁ মোক ক'লে এনেকৈ বহুতে আহে শিকিবলৈ ক'তনো পাৰিবা এক কাম কৰা মই গা ধুবলৈ যাওঁ এইটো ষ্টাৰ টিপিলে ৰেকৰ্ডটো হয় তো মই ভাবিলোঁ অ'কে ঠিক আছে ৰেকৰ্ড টিপিলোঁ দীক্ষুদাৰ বাৰিষাৰ বৰষুণ গানটো কভাৰ এটা কৰি দিলোঁ
অবভিয়াছলি আপোনাৰ মেট্ৰনাম এতিয়াহে গম পাইছোঁ তো কিন্তু গান এটা মানে বনি গৈছিলে কাৰণ কীবৰ্ড বজাইছোঁ মোৰ ঘৰত সৰুৰ পৰা মই সংগীতৰ পৰিৱেশতে ডাঙৰ হৈছোঁ মা তাবলিষ্ট মা ছিংগাৰ হয় বা ছিংগাৰ দেউতা ড্ৰামাৰ খুৰা গিটাৰিষ্ট ত' সেই পৰিৱেশটোত থকাৰ কাৰণে হয়তো ইনবিল্ড কিবা এটা থাকে যে তো বনালোঁ গানটো তেওঁ তাৰপিছত দেউতাক ফোন কৰি কৈছে যে খুৰা এক ছেটআপটো কিনি দিয়ক ছেটআপটো কিনিলোঁ কিনাৰ পিছদিনাখন দিলে লকডাউন শিকিব নাপালোঁ অন কলতে মই যি শিকিলোঁ পলাশ যাব শিকিলোঁ বাট থেংকছ পলাশ যেন নহ'লে চাগে ইমানখিনি নহ'লহেঁতেন তো তাৰপিছত এনেকৈ মেচিনটোত যেতিয়া সোমাই গৈছোঁ লাহে লাহে সেইফালে ৰিলেশ্যনটো অকণমান কাট খাই যায় নতুন বস্তু এটা শিকিছোঁ তাৰপিছত মিছআণ্ডাৰষ্টেণ্ডিং কিছুমান হ'ল কিবা তাই ভোট এটা কৰিব লাগিছিলে সেই টাইমটোত মই নেটৱৰ্ক কভাৰেজ বাহিৰত আছিলোঁ ভোট দিব নাপালোঁ তাই কিবা ড্ৰিম প্ৰজেক্ট তাত ৰিজেক্ট হৈ গ'ল বাট তেনেকৈ থাকোঁতে ডিষ্টেঞ্চ লকডাউনো হ'ল এৰাৰি হৈ গ'লগৈ তাৰপিছত মই ভাবিলোঁ যে নাই মই মিউজিক প্ৰডিউচাৰ হৈ দেখুৱাম কাৰণ তাইৰ ড্ৰিম আছিলে চ' সেইকাৰণে মিউজিক প্ৰডাকশ্যন ষ্টাৰ্ট কৰিলোঁ ষ্টাৰ্ট কৰি প্ৰথম গানটো মই কৰিছিলোঁ আপোনাৰ কৰোণাৰ যিটো ক'ভিডৰ টাইটেল ট্ৰেক যোগেন মোহন ছাৰ তেওঁলোকৰ কাৰণে কৰিছিলোঁ তাত বহুতকেইজনী আৰ্টিষ্ট আছিলে আপোনাৰ অসমৰ বহুতকেইজনী চেলিব্ৰিটিজ প্লাছ দেৱলীনা ভট্টাচাৰ্য গভীৰ বহু তাৰপাছত কৰিলোঁ মই আপোনাৰ ভটিমা কৰিছিলোঁ ট্ৰেণ্ডিং চলি আছে দীপ্তিনা বা আৰু মই তো তেনেকৈ কৰি সেই ইনস্পিৰেশ্যনো হ'ব পাৰে বা এটা জিদ থাকে যে তো সেইটো হ'ব পাৰে আচলতে এইটো ইনচিডেণ্ট নোহোৱা হ'লে মোৰ এইমলেছ টাইপ আছিলোঁ মানে মানুহটো তো এইম এটা পালোঁ আৰু সেইকাৰণে হয়তো আজি আপুনি সুদূৰ অসমৰ পৰা ইয়ালৈকে আহিছে আৰু সেইটোত মই একো বেয়া বুলি নকওঁ আৰু সেইটো ইনচিডেণ্ট নোহোৱা হ'লে চাগে এইটো নহ'লহেঁতেন গতিকে থেংকছ এণ্ড থেংকছ টু মাই ফেমিলি এণ্ড স্পেচিয়েলি থেংকছ সেই টাইমটোত মোক কেইজনমান মানুহে বহুত ছাপৰ্ট দিছিলে নাম মেনশ্যন নকৰিলে নহ'বই মা দেউতা অভিয়াছলি খুৰা তাপস প্ৰতিম বৰা খুৰা মা দেউতা বা ভাস্কৰ দা নিহাৰ এওঁলোকটোতো আছেই তাৰ উপৰিও বিকি ইনজামটোতো আছেই কিন্তু ইণ্ডাষ্ট্ৰীৰ ভিতৰত যদি কোনোবাই বহুতো মাছ ছাপৰ্টিভ মানে মোৰ পিলাৰ বুলি যদি ক'ব যাওঁ আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰী ভৃগু কাশ্যপ প্ৰথম তেওঁ মোক অসমীয়া ইণ্ডাষ্ট্ৰীত আনিছে ৰূপালী কাশ্যপ মৌতুমণি শইকীয়া এওঁলোক যদি নহ'লহেঁতেন চাগে নোৱাৰিলোহেঁতেন মানে এটা বেকআপ ত' অলৱেজ থেংক ইউ হয় প্ৰেমে বহুতকে বিফল কৰি তোলে ভাঙি পেলায় আৰু বহুতকে হয়তো নতুনকৈ জীৱনটো জীয়াবলৈ শিকায় আৰু মানে প্ৰেৰণা দিয়ে সেইটো হ'ল প্ৰেমৰ বিশেষত্ব গতিকে প্ৰেমত ব্যৰ্থ হ'লে মানুহ ভাগি পৰিব নালাগে আচলতে সেইটোৱে আমাক এটা চেলেঞ্জহে দিয়ে আৰু সেই চেলেঞ্জটো আগত ৰাখি আজি হৃদয় আগুৱাই আহিলে আৰু আজি হৃদয় বৰ্তমানলৈকে এটা সুন্দৰ গতিত আগবাঢ়ি গৈছে আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ অসমৰ সন্তানে আহি মুম্বাইত আজি মিড ব্ৰজৰ দৰে জনপ্ৰিয় সংগীত পৰিচালকৰ লগত কাম কৰি আছে গতিকে আশা কৰিছোঁ অনাগত সময়ত আৰু ভাল ভাল ব্যক্তিৰ লগত কাম কৰক আৰু বলিউডৰ চিনেমাত কাম পাওক আমি তাৰে কামনা কৰিছোঁ আৰু অসমৰ নাম উজ্বলাই তোলক বেছি দীঘলীয়া নকৰোঁ আমি যথেষ্ট ভাল লাগিলে তোমাক আজি লগ পাই শেষত কিবা ক'বা প্ৰথমে যিটো সকলো ই লাইফৰ কৰ্মকৰ্তা আৰু স্পেচিয়েলি আপোনাক থেংক ইউ আৰু স্পেচিয়েলি ৱাছিম তাৰ কাৰণে যিটো সম্ভৱ হ'ল সুদূৰ অসমৰ পৰা আহি মায়ানগৰীত আহি ইয়াত আপোনালোকে আহিছে তাৰ বাবে নথৈ আনন্দিত হৈছোঁ আৰু এনেদৰে আপোনালোকে যিখিনি কাম কৰি আছে সকলোকে এনেকৈ ৰাইজৰ মাজলৈ আকৌ মানে কি বুলি ক'ব আপোনাৰ আগুৱাই লৈ যাওক আৰু সেয়াই আৰু হয় আমি আৰু আনিম মুম্বাইত যিহেতু আমি আছোঁ কিছুদিন আমি আৰু অসমৰ বহুতো আছে প্ৰতিভা এনেকুৱা মুম্বাইত কাম কৰি আছে আমি যিমান পাৰোঁ তেওঁলোকক আমি সংযোগ কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম গতিকে চাই থাকিব ই লাইফ আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ